ৰাহুল গান্ধী ডাঙৰীয়াকো মই আবেদন জনাইছিলোঁ, আপোনাৰ খাৰ্গে ডাঙৰীয়াকো আবেদন জনাইছিলোঁ, আহ্বান জনাইছিলোঁ। বহুতে মোক কৈ আছে যে কিয় কৈ আছা? মই কৈ আছোঁ যে নহয়, সোনকালে হ'ব লাগে, তেতিয়াহে আমি সৰুৱাব পাৰিম। সদায় কংগ্ৰেছে যিটো কৰে যে নিৰ্বাচনৰ সময়ত কেণ্ডিডেট ঠিক কৰি দিয়ে, যিদিনা নমিনেশ্যন দিব তাৰ আগদিনা ঠিক হয়, তেতিয়াহ'লে কোনোবা মানুহ আমাৰ জিকিব, বিৰোধী পক্ষই জিকিব পাৰিব নেকি? যদি সঁচাকৈ বিৰোধী পক্ষ জিকিব লাগে, আগৰ পৰা সকলোৱে প্ৰস্তুত কৰিব লাগিব। আৰু যদি সঁচাকৈ বিৰোধী পক্ষৰ মাজত একতা হ'ব লাগে, কাইলৈ ইলেকশ্যনৰ সময়ত যেতিয়া একতা হ'ব, আমাৰ ওপৰে ওপৰে লিডাৰবিলাকে হাত দাঙি দিম একেলগতে। গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈ, মনোৰঞ্জন তালুকদাৰ, সুপ্ৰকাশ তালুকদাৰ, কনক গগৈ চবে একেলগতে হাত দাঙি দিম। জন সিং টিকাটাৰ চবে হাত দাঙি দিম। বিবেক দাস চবে একেলগতে হাত দাঙি দিম। কিন্তু সেই যিটো একতা, সেইটো তলৰ পৰ্যায়লৈ পাবগৈনে? তৃণমূল পৰ্যায়লৈ? তৃণমূল পৰ্যায়লৈ পাবলৈ হ'লে অতি কমেও আমি সময় লৈ 50খন 60খন প্ৰত্যেকখন সমষ্টিতে এটা দুটা এখন দুখন মিটিং কৰিবৰ কাৰণে আমি সুযোগ পাব লাগে গ্ৰাছৰুট লেভেললৈকে। সেইকাৰণে পঞ্চায়ত ইলেকশ্যনটোৱে আমাৰ আটাইতকৈ ভাল সুবিধা আছিলে। পঞ্চায়ত ইলেকশ্যনটোত যদি আমি ঐক্যবদ্ধ হৈ গ'লোহেঁতেন, একদম গ্ৰাছৰুট লেভেললৈকে আমাৰ একতা বাঢ়ি গ'লহেঁতেন। কিন্তু আজিৰ দিনটোত যেতিয়া যিমানে কংগ্ৰেছে পিছুৱাই গৈ আছে, কেণ্ডিডেটবিলাকৰ আশা আকাংক্ষা বাঢ়ি গৈ আছে প্ৰত্যেকটো দলৰে, আৰু প্ৰত্যেকটো দলেৰে নিজৰ নিজৰ অঞ্চলত নিজৰ নিজৰ কেণ্ডিডেটবিলাকে পইচা খৰচ কৰা, ইনভেষ্টমেণ্ট কৰা আৰম্ভ কৰি দিছে। যেতিয়া প্ৰত্যেকজন কেণ্ডিডেটে নিজৰ পইচা খৰচ কৰিব, ইনভেষ্টমেণ্ট কৰিব, নিজে সোমাই যাব, একদম বুথ পৰ্যন্ত গোটেই কমিটিবিলাক গঠন কৰি সাজু কৰিব, তাৰপিছত কোন পাৰ্টিয়ে কাৰ চিট এৰি দিব। সেইকাৰণে কৈছিলোঁ যে সোনকালে এলায়েন্সটো হৈ যাব লাগে, নহ'লে আমি লিডাৰবিলাকে হাত দাঙি একেলগতে কম যে আমি একেলগে আছোঁ, শেষৰ অৱস্থাত হ'লে কিন্তু জনতাৰ মাজত সেই একতা তললৈকে তৃণমূল পৰ্যায়লৈকে বিয়পি নাযাব। সেইকাৰণে বাৰম্বাৰ এই ইলেকশ্যনৰ এই একতাৰ কথা, এই এলায়েন্সৰ কথা, বিৰোধী ঐক্য মঞ্চৰ কথা কৈছোঁ। আৰু যিমানবাৰ বিৰোধী ঐক্য মঞ্চৰ কথা কৈছোঁ, কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা এটাও ইতিবাচক সঁহাৰি পোৱা নাই। সদায় ব্যক্তিগত আক্ৰমণ উল্টাই পাইছোঁ, সদায় গালি পাইছোঁ, সদায় তাচ্ছিল্য পাইছোঁ। আৰু এইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াক স্পষ্ট ৰূপত জনাই দিব খুজিছোঁ যে এইটো গৌৰৱ গগৈক অসমৰ মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে বা অখিল গগৈক মন্ত্ৰী পাতিবৰ কাৰণে আমি এলায়েন্স এইটো বিচৰা নাই। আমি এলায়েন্স বিচাৰিছোঁ অসমৰ জাতীয় স্বাৰ্থত। আমি এলায়েন্স বিচাৰিছোঁ অসমৰ পৰা সাম্প্ৰদায়িক ফেচিবাদী শক্তিক উৎখাত কৰাৰ স্বাৰ্থত। আমি এলায়েন্স বিচাৰিছোঁ অসমৰ প্ৰত্যেকজন দুখীয়া মানুহ, শ্ৰমিক, কৃষক, যিবিলাকৰ এতিয়া সাংঘাতিক বিপদ হৈছে, প্ৰত্যেকজন মানুহৰ কণ্ঠ ৰোধ কৰি শেষ কৰি পেলাইছে সেই চৰকাৰখনে, বিজেপি চৰকাৰখনে। তেওঁলোকৰ পৰা মুক্ত কৰিবৰ কাৰণে, বিজেপিৰ পৰা মুক্ত কৰিবৰ কাৰণে এলায়েন্স বিচাৰিছোঁ। আমি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবলৈ বা অখিল গগৈক মন্ত্ৰী পাতিবৰ কাৰণে বা অন্য কাৰোবাক মন্ত্ৰী পাতিবৰ কাৰণে আমি এই এলায়েন্স বিচৰা নাই। গতিকে গৌৰৱ গগৈ ডাঙৰীয়াই যি ধৰণৰ তাচ্ছিল্যসূচক বক্তব্য প্ৰকাশ কৰি আছে, যি ধৰণৰ অপমানজনিত বক্তব্য প্ৰদান কৰি আছে, ধৈৰ্যৰ পৰীক্ষা তেখেতে লৈ আছে। কোনোবা দিন ধৈৰ্য শ্ৰুতি ঘটিব আৰু তাৰ পাছত আৰু কেতিয়াও এলায়েন্স নহ'ব। সেইকাৰণে মই কংগ্ৰেছ দলক স্পষ্টকৈ জনাই দিছোঁ যে এলায়েন্স আমি ব্যক্তিগত স্বাৰ্থত বিচৰা নাই। হয়, আমি এলায়েন্স বিচাৰিছোঁ, ৰাইজৰ দলে এলায়েন্স বিচাৰিছোঁ। আমি এলায়েন্সৰ পক্ষত আছিলোঁ, এলায়েন্সৰ পক্ষত আছোঁ, এলায়েন্সৰ পক্ষত থাকিম। কিন্তু এইটো কোনো গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবলৈ বা অখিল গগৈক মন্ত্ৰী পাতিবৰ কাৰণে নহয়। এই এলায়েন্স জাতীয় স্বাৰ্থত, এই এলায়েন্স জনগণৰ স্বাৰ্থত, এই এলায়েন্স সাম্প্ৰদায়িক ফেচিবাদী শক্তি বিজেপিৰ পৰা অসমৰ ৰাজ্যক উদ্ধাৰ কৰাৰ স্বাৰ্থত। কোনো মানুহক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে এই এলায়েন্স নহয়। গতিকে কংগ্ৰেছ দলে কেৱল আৰু কেৱল নিজৰ দলৰ কথা চাই থাকে, অকল নিজৰ দলৰ দলীয় স্বাৰ্থৰ কথা চাই থাকে। এই এলায়েন্সটোক যি ধৰণে মাৰ দিব খুজিছে আৰু এলায়েন্সৰ পাৰ্টনাৰবিলাকক যি ধৰণে তাচ্ছিল্য কৰি আছে, বিশেষভাৱে গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াই, ইয়াৰ ফলাফল নিশ্চয় ভাল নহ'ব। আৰু যিদিনা ধৈৰ্যচ্যুতি ঘটিব আৰু যিদিনা আমাৰ দলে সিদ্ধান্ত ল'ব, তাৰ পাছত কিন্তু আমি বেক কৰিব নোৱাৰিম। সেইকাৰণে বাৰম্বাৰ কৈ আছোঁ যে শেষত আমি একেলগতে দলীয় নেতৃত্ব এনে হাত দাঙি দিলে নহ'ব। মানুহে আমাৰ গ্ৰাছৰুট লেভেললৈ, তৃণমূল বিশেষকৈ কংগ্ৰেছৰ মানুহবিলাকে বেলেগ দলক ভোট নিদিব, আমাৰ দলৰ মানুহবিলাকে সকলোকে ভোট দিব। কিন্তু কংগ্ৰেছ দলৰ মানুহে কিন্তু নকৰিব, কংগ্ৰেছ দলৰ সেই পুৰণি গোড়ামিটোত থাকি যাব। কিন্তু সেইকাৰণে স্পষ্টকৈ আমি বাৰম্বাৰ কৈ আছোঁ যে সোনকালে মিত্ৰতা হ'ব লাগে। আৰু মিত্ৰতাৰ পক্ষত থকা মানুহৰ বিৰুদ্ধে গৌৰৱ গগৈ যেনেকুৱা ধৰণৰ বক্তব্য ৰাখি আছে, তেখেতৰ যিটো বডি লেংগুৱেজ,
বুদ্ধিজীৱীৰ অভিৱৰ্তনতে হওক বা আমি সাক্ষাৎ কৰোঁতে হওক আৰু তেখেতে যি ধৰণে কৈ আছে যে আমি ফোন কৰি তেওঁক ক'ব লাগে তেওঁ কি ফোন কৰিব নোৱাৰে নেকি আমি ফোন কৰিলে তেওঁ কিয় ফোনটো নধৰে মই এবাৰ ফোন কৰিছিলোঁ আপোনালোকে সকলোৱে জানে পঞ্চায়ত ইলেকশ্যনৰ সময়ত তেওঁ ধৰা নাই আৰু যিজন মানুহে ফোন নধৰে তেওঁলৈ কোনে কোনে বাৰে বাৰে ফোন কৰি থাকিব তেওঁ যিটো কথা কৈছে এইটো ফোন কৰি আমি কথা পতা কথা নহয় এইটো অসমৰ স্বাৰ্থৰ কথা গতিকে অসমৰ স্বাৰ্থত তেওঁ সিদ্ধান্ত ল'ব লাগে এলায়েন্স তেওঁ কৰিব নে নকৰিব স্পষ্টকৈ ক'ব লাগে এনেকুৱা ডিপ্ল'মেটিক কথা কৈ অসমৰ মানুহক আশাহত কৰাৰ পৰা তেওঁ আঁতৰি থাকিব লাগে আৰু তেখেতক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে বা মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে আমি এই কাম কৰা নাই তেখেতেও সেইটো জানি লোৱা দৰকাৰ এই কাম কৰিছোঁ জাতীয় স্বাৰ্থত আৰু জাতীয় স্বাৰ্থত এই কাম কৰিবলৈ যাওঁতে তেখেতে বাৰম্বাৰ এনেকৈ ৰাইজৰ দলক যি ধৰণে আৰু ৰাইজৰ দলৰ সভাপতিক যি ধৰণে তাচ্ছিল্যসূচক বক্তব্য প্ৰকাশ কৰি আছে ইনচাল্টিং বাক্য প্ৰকাশ কৰি আছে এইটো হিতে বিপৰীত হৈ যাব আৰু যেতিয়াই বিপৰীত হৈ যাব তেতিয়া কিন্তু আৰু ঘূৰি অহাৰ কোনো ব্যৱস্থা নাথাকিব